কোকৰাঝাৰ LIC আৰু দতমা LIC মিলি পেলাই যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আঁচনি আই মাতৃসকলৰ যিটো আঁচনি, এই আঁচনিটো সঁচাকৈ বহুত দিনৰ পৰা আপোনালোকে কেতিয়া পাব হয়তো চিন্তা কৰি আছিল যে পাব বুলি কৈছে, কিন্তু এতিয়ালৈকে হোৱা নাই এনেকুৱা হয়তো ভাবি আছিল। সঁচাকৈ আজি কোকৰাঝাৰ LIC আৰু দতমা LIC হিচাপে যিমান আই মাতৃসকলৰ এই মুখ্যমন্ত্ৰীৰ যিটো আঁচনি সেল্ফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটসকলৰ যিটো 10,000কৈ যিটো বিতৰণ কৰা যিটো আঁচনি সভা আজি আপোনালোকে পাবলৈ সক্ষম হ'ব। নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশা লৈ পেলাই আই মাতৃসকলক সহায় কৰিব বিচাৰিছে, সহায় কৰিবলৈ আগবাঢ়িছে, নিশ্চয় আপোনালোকে নিজৰ যিটো মানে চিন্তা বা আপোনালোকে যিটো বিচাৰি পেলাই আছিলে সেইটো কাম কৰিম বুলি এই 10,000 টকাটো পাই পেলাই নিশ্চয় সফল হ'ব বুলি মই কামনা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ ৰাইজক লৈ পেলাই যেনেকুৱা কাম কৰিবলৈ আগবাঢ়ি আহিছে বা কাম কৰি আছে, তো ইয়াৰ ভিতৰত এই মুখ্যমন্ত্ৰী মধ্যমিতা এই আঁচনিও এটা ইয়াৰ ভিতৰত। আৰু বহুত আঁচনি আছে, কোনো জাতিকে বাদ নিদি পেলাই সকলো শ্ৰেণীকে সমানে সন্মান দি পেলাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কাম কৰি আহিছে আৰু কাম কৰি যাব বুলি আমি এটা আত্মবিশ্বাস। আৰু বহুত মানে আঁচনি আছে যে সেইটো হ'ল অসমবাসী ৰাইজৰ কাৰণে ভাল এটা অৱলক্ষণ বুলি আমি ক'ব পাৰোঁ। বা আমি অসমখন কেনেকৈ আগুৱাই লৈ যাব লাগে, তেতিয়াহ'লে আমি কি কাম কৰিব লাগিব, সকলো শ্ৰেণীক সমানে সন্মান দি পেলাই সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দি পেলাই কেনেকুৱা আগবাঢ়ি লৈ যাব লাগিব এই অসমখন, সেই চিন্তাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আহিছে আৰু কাম কৰি যাব। তো এতিয়া আজি কোকৰাঝাৰ আৰু দতমা LIC টোটেল লৈ পেলাই 21,000তকৈ বেছি আমাৰ মুখ্যমন্ত্ৰীৰ মধ্যমিতা যিটো আঁচনি এইটো পাবলৈ সক্ষম হ'ব। আৰু নিশ্চয় আৰু অৰুণোদয় স্কিম আছে, আপোনালোকে শুনিছে প্ৰত্যেকটা সমষ্টিত আকৌ 2,000কৈ যিসকলে অৰুণোদয় পাবলৈ সক্ষম হোৱা নাই এইসকলক আকৌ প্ৰত্যেকটা সমষ্টিত 2,000 বঢ়াই দিয়া বুলি আমি শুনিছোঁ বা অসম চৰকাৰৰ পৰা আমাক জনাইছে। তেনেকৈ কোকৰাঝাৰ সমষ্টিৰ পৰা 2,000 আকৌ পাব, বাওকুংগ্ৰী সমষ্টিৰ পৰা আকৌ 2,000 পাব, দতমা LICৰ পৰা আকৌ 2,000 পাব, পৰ্বতজোৰা সমষ্টিৰ পৰা এনেকুৱা 2,000, গোসাইগাঁও LIC। অৰ্থাৎ আমাৰ BTC অঞ্চলত 15টা এছেম্বলি সমষ্টি আছে, 15টাত আমাৰ 30,000 আকৌ অৰুণোদয় স্কিম আমি পাবলৈ সক্ষম হ'ব। তো সেইখিনি কথা মই আৰু বেছি দেৰি নকৰিম। আপোনালোকে সঁচাকৈ আমিও BTC চৰকাৰ অহাৰ পিছত BTC চৰকাৰ আহিলে বা অহাৰ পিছত আমি BTC বাকী ৰাজ্যৰ কাৰণে কিছুমান কাম আমি কৰিম বুলি আপোনালোকৰ ওচৰত আমি প্ৰতিশ্ৰুতি দিছিলোঁ। যেনেকৈ আমি আত্মসহায়ক গোটসকলক আৰ্থিক সাহায্য দিয়া, গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া বা ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া, আৰু বিকলাংগ বা হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া, আৰু সকলো জাতি জনগোষ্ঠীক যিসকলৰ লগত মাটিৰ পাত্তা নাই এইসকলক মাটিৰ পাত্তা দিয়া, এইবিলাক গোটেই কাম
আমি অহা 10 ফেব্ৰুৱাৰীত আৰম্ভ কৰিব। তো আমি পাহৰি যোৱা নাই, ইলেকশ্যনৰ সময়ত আপোনালোকৰ ওচৰত যিখিনি প্ৰতিশ্ৰুতি দিছে সেই কামটো আমি ইলেকশ্যনত আগে আগে সম্পূৰ্ণ কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস। যদিও নোৱাৰে ইলেকশ্যনৰ পিছত কিছু পাই যাব, মুঠতে ইলেকশ্যনৰ আগতে আমি এই 5টা যিটো ৰাইজৰ মাজত আমি সেইটো কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেইটো আমি 100% আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ চেষ্টাত আছে। মুঠতে 10 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব এই কামটো, এই 5টা গেৰেণ্টিটো কথা সেইটো। তো আপোনালোকে সঁচাকৈ যিখিনি ইয়াত বেনিফিচিয়াৰীসকল আহিছে, আজি 10,000 টকা লৈ যাব চবেই। তো সেই 10,000 টকা দি যাতে আপোনালোকে ভাল কামত লগাই, ইয়াৰ পিছত আকৌ যিহেতু অসম চৰকাৰৰ পৰা আকৌ সেইটো ভাল কামত যদি লগাব পাৰে, তেতিয়াহ'লে আকৌ 25,000 পাব বুলি ঘোষণা কৰিছে। 25,000টো যদি আৰু ভাল কামত ব্যৱহাৰ কৰে, তেতিয়াহ'লে আকৌ 50,000 পাব বুলি ঘোষণা কৰিছোঁ। এই পইচাটো আপোনালোকে যাতে ল'বৰ কাৰণে চেষ্টা কৰে, এইটোকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে যিবিলাক উদ্দেশ্য লৈ পেলাই কাম কৰি আছে সেইটো সফল হওক, এইটোকে মই কামনা কৰিছোঁ। তো সেইখিনি কথা যে আপোনালোকৰ যিটো চিন্তা এইটো মংগল হওক, ছাকচেছ হওক, এইটোকে মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত বা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মই বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।